বৰ্তমান উত্তপ্ত পৰিস্থিতি এপলো হস্পিটেলত নন্দিনী কাশ্যপে যি খুন্দা মাৰিছিলে দুৰ্ঘটনা সংঘটিত কৰিছিলে আৰু সমীউল হকৰ অৱশেষত মৃত্যু হৈছে ইতিমধ্যে আমি কেইবাটাও বাতৰি প্ৰকাশ কৰিছোঁ এই সন্দৰ্ভত এপলো হস্পিটেলৰ পৰা আমি লাইভ যোগে এই বিশেষ দৃশ্য দেখাব চেষ্টা কৰিছিলোঁ আৰু বৰ্তমান সময়ত এপলো হস্পিটেলৰ পৰা যি আপডেট আহিছে আপডেট অনুসৰি এপলো হস্পিটেলত অতিকৈ উত্তপ্ত পৰিস্থিতি নন্দিনী কাশ্যপ গ্ৰেপ্তাৰ কৰিবই লাগিব নন্দিনী গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত হস্পিটেল এৰি নাযাওঁ বুলি হুংকাৰ দি এবাৰ প্ৰতিবাদত বহা পৰিলক্ষিত হৈছে বৰ্তমানলৈকে আমাৰ হাতত সেই ভিজুৱেলছ আহি পৰা নাই কিন্তু আমি পৰৱৰ্তী সময় দেখাব চেষ্টা কৰিম সম্পূৰ্ণ ভিজুৱেল কিন্তু এই মুহূৰ্তৰ এক ডাঙৰ আপডেট আছে যে এপলো হস্পিটেলত নিশা এতিয়া উত্তপ্ত পৰিস্থিতি বৰ্তমান সকলোৱে বহিব প্ৰতিবাদত হুংকাৰ দিছে নন্দিনী কাশ্যপক যেতিয়ালৈকে গ্ৰেপ্তাৰ নকৰে তেতিয়ালৈকে হস্পিটেল এৰি নাযাওঁ বুলি হুংকাৰ দিয়াৰ পৰিলক্ষিত হৈছে তাৰ সমান্তৰালকৈ নন্দিনী কাশ্যপৰ বিৰুদ্ধে এবাৰ গৰজি উঠিছে শৃংখল চলিহা কেইটামান মুহূৰ্তৰ পূৰ্বে শৃংখল চলিহাই সামাজিক মাধ্যমত কৰিলে ডাঙৰ ঘোষণা শৃংখল চলিহাই কৈছে যে সমূহ অসমবাসী ৰাইজ সমীউল হকৰ ন্যায়ৰ বাবে একগোট হওক এবাৰ শৃংখল চলিহাই সমগ্ৰ ৰাজ্যবাসীক সকলোকে একগোট হ'বলৈ আহ্বান জনোৱা পৰিলক্ষিত হৈছে ন্যায় পাব লাগে সমীউল হকে যিহেতু এগৰাকী অভিনেত্ৰী বুলি যাক কোৱা হৈছিলে যিগৰাকী অভিনেত্ৰীয়ে ২-৩খন চিনেমাত অভিনয় কৰিয়ে নিজকে পাহৰি পেলাইছিলে এগৰাকী অভিনেত্ৰী যিগৰাকী অভিনেত্ৰীক এতিয়া বিভিন্ন সময়ত অভিযোগ উত্থাপিত হৈছে অভিনেত্ৰীগৰাকীক মদাহী বুলি ঘূৰ মদাহী বুলি অভিহিত কৰা হৈছে এই কেইটামান আমি ক'ব লাগিব কথা এই মন্তব্য আমাৰ নহয় আমি বাৰে বাৰে কৈছোঁ সামাজিক মাধ্যমত বিভিন্ন লোকে তেওঁৰ অনুৰাগীসকলে প্ৰেৰণ কৰা কিছুমান কথা ইতিমধ্যে হয়তো বহু লোকে দেখা পাইছে বহু লোকে কৈ আছে তেওঁক বহু ঠাইত যোন ব্যক্তিয়ে লগ পাইছে বিভিন্ন ঠাইত তেওঁক লগ পাইছে আৰু সেই অনুৰাগীসকলে অৱশেষত সামাজিক মাধ্যমত মুখ খোলাৰ পৰিলক্ষিত হৈছিলে বহুতেই কৈছে তেওঁক সুৰামত্ত অৱস্থাত তেওঁক লগ পোৱা কথা কৈছে তেওঁ ঘূৰ মদাহী বুলি তেওঁক অভিহিত কৰিছে কেৱল সেয়াই নহয় নন্দিনী কাশ্যপক এতিয়া বৰ্জন কৰিবলৈ সকলোৱে উঠি পৰি লাগিছে কিয়নো নন্দিনী কাশ্যপে সংঘটিত কৰিলে হিট এণ্ড ৰান কাণ্ড আমি পুনৰ কৈছোঁ ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ আজি কেইটামান মুহূৰ্তৰ পূৰ্বে মৃত্যুৰ সৈতে যুঁজি অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে সমীউল হক নামৰ ২১ বছৰীয়া যুৱকজন এগৰাকী মেধাৱী ছাত্ৰ নলবাৰীৰ মেধাৱী ছাত্ৰ এগৰাকী ইঞ্জিনিয়াৰিং কৰি থকা এগৰাকী মেধাৱী ছাত্ৰ আছিলে সমীউল হক নলবাৰীৰ পৰা তেওঁৰ মোমায়েকৰ ঘৰত তেওঁ আহিছিলে কিছুমান কামৰ বাবে পৰিয়াল পোহপাল দিয়াৰ বাবে তেওঁ কিছুমান কাম বিচাৰি আহিছিলে আৰু নিশাৰ ভাগত নন্দিনী কাশ্যপে যি ভিজুৱেলছ ইতিমধ্যে ভাইৰেল হৈছে চিচিটিভি ভিজুৱেলছ ফুটেজ পোৱা গৈছে সেই ফুটেজ দেখিলে নিশ্চয়কৈ গম পাব নন্দিনী কাশ্যপে ৰং চাইডে গাড়ী চলাই আহিছিলে ভুল দিশেৰে তেওঁ বাহন চলাইছিলে আৰু ভুল দিশেতো চলাইছিলে লগতে তেওঁ ১২০ কিলোমিটাৰ বেগেৰে তেওঁ বায়ু সেনা যোৱাৰ দৰে তেওঁ গৈছিলে তেওঁৰ বাহনখন আৰু মহতিয়াই লৈ গৈছিলে স্কুটি আৰোহী সমীউল হক নামৰ ২১ বছৰীয়া যুৱকজনক তাৰ পাছতে মৃত্যুৰ সৈতে যুঁজি আছিল যুৱকজন কিন্তু সেই মুহূৰ্তলৈকে অভিনেত্ৰীগৰাকীয়ে ব্যক্তিগৰাকী বা যুৱকজনক সহায় কৰাৰ পৰিৱৰ্তে সেই স্থানৰ পৰা পলাই যোৱাৰ চেষ্টা চলাইছিলে কিন্তু তেওঁক পলাই যোৱাৰ পাছতে তেওঁৰ গাড়ীৰ পিছে খেদি গৈছিলে আন এদল যুৱক আৰু গৈ তেওঁৰ যিটো ফ্লেটত তেওঁ গাড়ীখন সোমোৱাই দিছিলে সেই ফ্লেটত তেওঁলোকে গৈ যেতিয়া প্ৰশ্ন কৰিলে আপুনি পলাইছে কিয় কিন্তু তেওঁলোকক দুৰ্ব্যৱহাৰ কৰিছিলে অভিনেত্ৰীগৰাকীয়ে লগতে ক'ব লাগিব অভিনেত্ৰীগৰাকীয়ে এটা খবৰো লোৱা নাছিলে সমীউল হকৰ পৰিয়ালৰ ওচৰত গৈ আনকি সংবাদ মাধ্যমৰ সন্মুখত আমাৰ কেমেৰাৰ সন্মুখত সেই দৃশ্য বন্দী হৈছিলে নন্দিনী কাশ্যপক যেতিয়া প্ৰশ্ন কৰা হৈছিলে নন্দিনী কাশ্যপে একে মুখেৰে কৈছিলে যে মোৰ গাড়ীখনৰ খৰচ কোনে বহন কৰিব মোৰ গাড়ীখনতো লাখ টকা খৰচা হ'ব কোনে বহন কৰিব এতিয়া এটা প্ৰশ্ন উত্থাপিত হৈছে যে অভিনেত্ৰীগৰাকীৰ বাবে এখন বাহন ডাঙৰ আছিল নে এজন যুৱকৰ তেওঁৰ জীৱনটো ডাঙৰ আছিলে কিন্তু এতিয়া যি প্ৰমাণ পোৱা গ'ল সেই প্ৰমাণৰ ভিত্তিত ক'ব লাগিব হয়তো অভিনেত্ৰী নন্দিনী কাশ্যপে চাগে এতিয়া শান্তি পাইছে এজন লোকক মাৰি তেওঁ হয়তো শান্তি পাইছে তেওঁ গ্ৰেপ্তাৰ কেতিয়া কৰিব এক ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে যাৰ বাবে এতিয়া ৰাজ্যবাসীয়ে মাত মাতিছে আমি বাৰে বাৰে কৈছোঁ অভিনেত্ৰী নন্দিনী কাশ্যপে দুখন এখন চিনেমাত অভিনয় কৰিয়ে সকলো পাহৰি পেলাই তেওঁ যিটো গৌৰৱবোধ কৰে নিজক লৈ তেওঁ সাংবাদিকৰ কেমেৰা আগত তেওঁ যিটো দাম্ভালি মৰা বৰ কথা কৈছিলে কিন্তু সেই নন্দিনী ফুকনৰ প্ৰতিটো কথাই এতিয়া মিছা বুলি প্ৰতিপন্ন হৈছে লগতে ক'ব লাগিব তেওঁ যিখন থিয়েটাৰৰ সৈতে চুক্তিবদ্ধ কৰিছিলে ২ বছৰ বাবে ৰাজধানী থিয়েটাৰে তেওঁৰ চুক্তি বাতিল কৰাৰ পৰিলক্ষিত হৈছে তেওঁ
সেই থিয়েটাৰৰ পৰা বাহিৰ কৰি দিয়া খবৰ লাভ কৰা গৈছে আমি বাৰে বাৰে কৈছো তেওঁ যি লেবেল মাৰি আছিল তেওঁ বহু সময়ত তেওঁ লেবেল মৰা কথা কৈ আছিল বৰ কথা কৈছিল সাংবাদিকৰ কেমেৰাৰ সন্মুখত কৈছিল যে তেওঁ আখৰাত ব্যস্ত হৈ আছে তেওঁ আখৰা কৰিবলৈ আছে তেওঁ আখৰাক লৈ বহুত দম্ভালি মাৰিছিল তেওঁ থিয়েটাৰ তেওঁ এগৰাকী অভিনেত্ৰী বুলি দম্ভালি মাৰিছিল কিন্তু সেইগৰাকী অভিনেত্ৰীক অৱশেষত ৰাজধানী থিয়েটাৰে কৰা 2 বছৰৰ বাবে মূল নায়িকাৰ চৰিত্ৰৰ পৰা তেওঁৰ সেই চুক্তিপত্ৰ বাতিল কৰিছে কেনসেল কৰিছে তেওঁ সম্পূৰ্ণৰূপে থিয়েটাৰৰ পৰা তেওঁ উলিয়াই দিয়া হৈছে আৰু এই মুহূৰ্তত এপলো হস্পিটেল অতিকৈ ভয়ংকৰ পৰিস্থিতি আমি আমাৰ হাতত কিছুমান শেহতীয়া আপডেট আছে অতিকৈ ভয়ংকৰ পৰিস্থিতি আৰু এই ভয়ংকৰ পৰিস্থিতি এই কাৰণে হৈছে নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ নোহোৱা পৰ্যন্ত এপলো হস্পিটেল এৰি নাযাওঁ বুলি এতিয়া হুংকাৰ দিয়া হৈছে আৰু তাৰ সমান্তৰালকৈ শৃংখল চলিহাই এতিয়া সমূহ অসমবাসীক একগোট হ'বলৈ আহ্বান জনাইছে যে গ্ৰেপ্তাৰ হ'বই লাগিব অভিযুক্ত নন্দিনী কাশ্যপ বুলি ক'লে যিগৰাকী অভিনেত্ৰীয়ে বাস্তৱ জীৱনত খেলি গ'ল অভিনয় বাস্তৱ জীৱনত তেওঁ কৰি গ'ল অভিনয় সেইগৰাকী নন্দিনীক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব লাগে নন্দিনীক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত হস্পিটেল এৰি নাযাওঁ বুলি এতিয়া প্ৰতিবাদ বঢ়া দেখা গৈছে আৰু প্ৰতিবাদত নামিব এতিয়া সকলো লোক এপলো হস্পিটেলত নিশা আজি হ'ব উৰে নিশা উত্তপ্ত পৰিস্থিতি নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ কৰিবই লাগিব আমি বাৰে বাৰে কৈছোঁ নন্দিনীক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত চলি থাকিব এই ধৰণৰ প্ৰতিবাদ সমীলৰ ন্যায় বিচাৰি নিশা উত্তাল প্ৰতিবাদ আৰু আনফালে শৃংখল চলিহাই মাত মাতিছে যিকোনো মুহূৰ্তত শৃংখল চলিহাই সকলো ৰাইজৰ কাষত থাকে আৰু সেইগৰাকী শৃংখল চলিহাই এবাৰ সমীউল হকৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হৈছে সমগ্ৰ অসমবাসীক সজাগ কৰিছে সমগ্ৰ অসমবাসীক আহিবলৈ কৈছে প্ৰতিবাদত নামিবলৈ কৈছে সকলো একগোট হ'বলৈ কৈছে কিয়নো গ্ৰেপ্তাৰ হ'বই লাগিব নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ কৰিবলৈ সকলোকে প্ৰতিবাদত নামিবলৈ আহ্বান জনাইছে শৃংখল চলিহাই সকলোকে একগোট হ'বলৈ কৈছে আৰু বাৰে বাৰে কৈছোঁ শৃংখল চলিহাই মন্তব্য কৰিছে সামাজিক মাধ্যম যোগে যে সকলো অসমবাসী লোক একগোট হ'ব লাগে সমীউল হকৰ ন্যায়ৰ বাবে আৰু সঁচাকৈয়ে আমি বাৰে বাৰে কম যিগৰাকী অভিনেত্ৰীয়ে প্ৰতিটো কথাতে প্ৰতিটো ছেকেণ্ডতে মিছা কথা কৈ গ'ল কিয়নো তাৰ প্ৰমাণ দিলে CCTV ফুটেজে আৰু সেইগৰাকী অভিনেত্ৰী বৰ্তমান আছে পলাতক অৱস্থাত জানিব পৰা মতে কিছুমানৰ অভিযোগ অনুসৰি জানিব পৰা যে থিয়েটাৰ শিবিৰৰ পৰা তেওঁ পলাই দিছে তেওঁৰ ফোন ছুইচ অফ হৈ আছে আমিও বহুবাৰ ফোন কৰিব ট্ৰাই কৰিছোঁ কিন্তু তেওঁৰ ফোন অফ পোৱা গৈছে বৰ্তমান মোবাইল ফোন বন্ধ কৰি অভিনেত্ৰীগৰাকী নাপাত্তা হোৱাৰ পৰিলক্ষিত হৈছে অন্তৰ্ধান হৈ গৈছে অভিনেত্ৰী নন্দিনী কাশ্যপ আৰু নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে এতিয়া গৰজি উঠিব সকলো ৰাইজ একগোট হৈছে কেৱল গুৱাহাটী মহানগৰে নহয় বিভিন্ন ঠাইৰ পৰা আহি লোকসকলে প্ৰতিবাদত নামিব আমি প্ৰতিটো মুহূৰ্তৰ খবৰ দিব চেষ্টা কৰিম আমি প্ৰতিটো নিশাৰ খবৰ দিব চেষ্টা কৰিম আজি এপলো হস্পিটেল কঁপিবলৈ গৈ আছে প্ৰতিবাদ হ'ব নন্দিনী কাশ্যপৰ বিৰুদ্ধে মুঠৰ ওপৰত 24 ঘণ্টাৰ ভিতৰত যদি নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ নকৰে হয়তো কিবা বেয়া ফলাফল পাব পাৰে অসমত এপলো হস্পিটেলত হ'বলৈ গৈ আছে ভয়ংকৰ প্ৰতিবাদ আমি বাৰে বাৰে কৈছোঁ কাইলৈ হয়তো পুৱাৰ ভাগত শুনিবলৈ পাব গ্ৰেপ্তাৰ হৈছে নন্দিনী কাশ্যপ আৰু গ্ৰেপ্তাৰ হ'বই লাগিব কিয়নো শৃংখল চলিহাই এতিয়া মাত মাতিছে অসমবাসী ৰাইজক একগোট হ'বলৈ কৈছে আৰু সমগ্ৰ অসমবাসী ৰাইজৰ আমাৰ লগত মতামত আছে আমি কিছু সময়ৰ পূৰ্বে লাইভ টেলিকাষ্ট কৰিছিলোঁ এপলো হস্পিটেলৰ পৰা সেই টেলিকাষ্টত বিভিন্নজনে মতামত কৰিছে সকলোৱে মন্তব্য কৰিছে সকলোৱে মাত মাতিছে সমীউল হকৰ হৈ মাত মাতিছে আৰু নন্দিনী কাশ্যপক ফাঁচি পৰ্যন্ত দিয়াৰ কথা কৈছে সকলো লোকে সকলো দৰ্শকে গতিকে আমি সকলোৱে এতিয়া আগ্ৰহাব চেষ্টা কৰিম সকলোৱে আমি একগোট হৈ এই বিশেষ খবৰ একগোট হৈ কি ব্যৱস্থা কৰিব পাৰি তাৰ সন্দৰ্ভত বাতৰি প্ৰকাশ কৰাৰ চেষ্টা কৰিম আমি বাৰে বাৰে কৈছোঁ আমি পৰৱৰ্তী সময়ত পুনৰ আহিম লাইভ টেলিকাষ্ট যোগে আজি নিশা এপলত ঘটিছে কি উত্তপ্ত পৰিস্থিতি নন্দিনী গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত উৰে নিশা চলিব প্ৰতিবাদ এপলো হস্পিটেলত কিন্তু GMCHৰ পৰা ৰেফাৰ কৰা হৈছিলে সমীউল হকক উন্নত চিকিৎসাৰ বাবে এপলো হস্পিটেলত মৃত্যুৰ সৈতে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে সমীউল হকে কিন্তু সমীউল হকৰ এতিয়া ন্যায় দিবই লাগিব প্ৰশাসনে দিছপুৰ আৰক্ষীয়ে বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই অভিনেত্ৰীগৰাকীয়ে এতিয়া সন্দেহৰ আওতালৈ আহিছে দিছপুৰ আৰক্ষীয়ে কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই মেনেজ কৰিছে নেকি সকলোৱে এতিয়া প্ৰতিবাদ কৰিছে আমাৰ কথা নহয় ইয়াত জনতাৰ কথা মেনেজ কৰিছে নেকি নন্দিনী কাশ্যপৰ দৰে এগৰাকী অভিযুক্তই তাৰ বাবে আজি চলি থাকিব প্ৰতিবাদ আমি পুনৰ আগবঢ়াম পৰৱৰ্তী সময়ত এই বিশেষ লাইভ টেলিকাষ্ট